আজি ইছলাম ধৰ্মী লোকসকলৰ আনন্দ উৎসৱৰ দিন ঈদ। সমগ্ৰ বিশ্বৰ লগতে অসমতো ঈদৰ ব্যাপক উৎসাহ উদ্দীপনা দেখা গৈছে ইছলাম ধৰ্মী লোকসকলৰ মাজত। এমাহজোৰা ৰোজাৰ অন্তত ইছলাম ধৰ্মী লোকসকলে আজি ঈদৰ সমূহীয়া নামাজ আদায় কৰি পালন কৰিব ঈদ। مالك يوم الدين إياك نعبد وإياك نستعين أنعمت عليهم غير المغضوب عليهم ولا الضالين। ইয়াৰ ব্যতিক্ৰম নহয় উত্তৰ গুৱাহাটীও। উত্তৰ গুৱাহাটীৰ বামুণী গাঁৱতো ইছলাম ধৰ্মী লোকসকলে ৰাজহুৱা নামাজৰ ব্যৱস্থা কৰিছে। বিশ্ব শান্তি আৰু ভাতৃত্ববোধৰ এনাজৰীৰে সমাজত অসূয়া অশান্তি নাইকিয়া হৈ শান্তি পৰিৱেশে যাতে বিৰাজ কৰে তাৰ বাবে বামুণী গাঁৱৰ লোকসকলে নামাজ পঢ়ি ঈদৰ এই বিশেষ দিনটো উদযাপন কৰিবলৈ সাজু হৈছে। হয়, আমি সমূহ অসমবাসী ৰাইজক ঈদৰ হিয়াভৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ পবিত্ৰ এমাহ ৰোজা অন্তত আজি সমজুৱা হিচাপে আজি দোৱাও কৰা আমাৰ জলা বামুণী গাঁও ঈদগাহ ময়দানত সমূহ বিশ্ব শান্তিৰ কাৰণে দোৱা কৰা হয়, যাতে আমাৰ সকলোৰে বন্ধনৰ এনাজৰীডাল একোডাল আমাৰ সদায় যাতে আমি অটুট ৰাখিব পাৰোঁ। লগতে আমি আমাৰ জালুকবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয় আৰু মাননীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি এই ঈদৰ এই ঈদগাহ ময়দানৰ জৰিয়তে তেখেতকো ঈদৰ হিয়াভৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ মিডিয়া বন্ধুসকলকো আমি ঈদৰ হিয়াভৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, আমি নিউজ চেনেলৰ জৰিয়তে সকলো বিশ্ববাসীৰ মুছলিম ধৰ্মাৱলম্বী তথা অন্য ধৰ্মাৱলম্বী লোকৰ কাৰণে আমি শান্তি ৰক্ষাৰ বাবে আমি যি এমাহ উপলক্ষে আমি ৰোজা উপবাসে থাকি যি ঈদ উল ফিতৰৰ 2 ৰাকাত ৱাজিব নামাজ আমাৰ জলা বামুণী গাঁও উত্তৰ গুৱাহাটী এলেকাত যি আমি নামাজ আদায় কৰিছোঁ, ইয়াত আমি সমূহ বিশ্বৰ কাৰণে শান্তি বিচাৰিছোঁ আৰু এই যি অসম চৰকাৰৰ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি এখন চৰকাৰ চলি আছে, তেখেতসকলৰ যাতে অন্তৰ্গত সমূহ অসমবাসী ইছলাম ধৰ্মী ৰাইজ শান্তিৰে থাকে, সকলোৰে আমি সদগতি কামনা কৰি আজিৰ এই ঈদগাহত ঈদ উল ফিতৰৰ নামাজ আদায় কৰিছোঁ আৰু শান্তিৰে আমি এই নামাজ সম্পূৰ্ণ কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নিউজলেণ্ডছ। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।